নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক নিবনুৱাসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য লৈ আহিছোঁ। ডাক বিভাগত কৰ্মচাৰী নিযুক্তি অৰ্হতা মাধ্যমিক উত্তীৰ্ণ প্ৰায় 30,000 পদ খালী। আৰু ইয়াৰ বাবে আপুনি কৰিব লাগিব অনলাইন। ইয়াৰ বাবে যোগ্যতা কিমান লাগিব, কি ডকুমেণ্টছ ৰিকুৱাৰ্ড হ'ব, আপুনি কেনেকৈ আবেদন কৰিব, সম্পূৰ্ণ প্ৰক্ৰিয়া এই ভিডিঅ'টো জনোৱা হৈছে। তো আহক বন্ধুসকল, আমি পোনে মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। ডাক বিভাগত কৰ্মচাৰী নিযুক্তি প্ৰায় 30,000 পদ খালী। ডাক বিভাগত কৰ্মচাৰী নিযুক্তি। ভাৰতীয় ডাক বিভাগত প্ৰায় 30,000 পদত নিযুক্তি দিবলৈ ওলাইছে MTSে। ৰাজ্য আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিবনুৱা যুৱক যুৱতীয়ে আবেদন কৰিব পাৰিব। ভাৰতীয় ডাক বিভাগত কেৱল মাধ্যমিক উত্তীৰ্ণৰ অৰ্হতা লৈ আপোনাৰ এটা ডাঙৰ চাকৰিৰ সুযোগ আছে। যদি আপুনি চাকৰিৰ বাবে অপেক্ষা কৰি আছে তেন্তে এই খবৰটো আপোনাৰ বাবে। ভাৰতীয় ডাক বিভাগ সম্পৰ্কীয় নিযুক্তিৰ বিষয়েও অধিক সবিশেষ জানিব বিচৰা আগ্ৰহী আকাংক্ষীসকলে শেষলৈকে পঢ়ক। তলত পদক্ষেপসমূহ বিতংভাৱে আলোচনা কৰা হ'ল। পদৰ নাম MTS মাল্টি টাস্কিং ষ্টাফ পদ নিযুক্তি দিব। শিক্ষাগত অৰ্হতা। ভাৰতীয় ডাক বিভাগৰ নিযুক্তিৰ বাবে আবেদন কৰিব বিচৰা সকলো চাকৰি প্ৰাৰ্থীয়ে তেওঁলোকৰ শিক্ষাগত অৰ্হতা হিচাপে কেৱল 10ম পাছ বা ইয়াৰ সমতুল্য অৰ্হতাহে থাকিব লাগে। ইয়াৰ উপৰিও উচ্চ অৰ্হতা থাকিলে আবেদন কৰিব পাৰিব। বয়সৰ সীমা। ভাৰতীয় ডাক বিভাগৰ বৰ্তমানৰ নিযুক্তিৰ বাবে আবেদন কৰিবলৈ ইচ্ছুক সকলো চাকৰিৰ আকাংক্ষীৰ বয়স 18ৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াৰ উপৰিও চৰকাৰী নীতি অনুসৰি সংৰক্ষিত ব্যক্তিৰ বাবে বয়সৰ অতিৰিক্ত শিথিলতা দিয়া হ'ব। ইয়াতে দেখিব পাইছে আবেদন পদ্ধতি। ভাৰতীয় ডাক বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰত অনলাইনৰ জৰিয়তে আবেদন গ্ৰহণ কৰা হ'ব। অনলাইন আবেদন কৰিবলৈ প্ৰথমে ভাৰতীয় ডাক বিভাগৰ অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব। ইয়াৰ পিছত এপ্লিকেশ্যন লিংকত ক্লিক কৰাৰ পিছত প্ৰথমে পঞ্জীয়ন কৰিব লাগিব। দ্বিতীয়তে পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত পঞ্জীয়ন নম্বৰ আৰু পাছৱৰ্ড লৈ লগইন কৰি সম্পূৰ্ণ আবেদন পত্ৰ পূৰণ কৰিবলৈ আৰম্ভ কৰক। তৃতীয়তে ইয়াৰ পিছত প্ৰয়োজনীয় সকলো তথ্য সঠিকভাৱে পূৰণ কৰক। নেক্সট নিৰ্দেশনা অনুসৰি আবেদনৰ সময়ত আপলোড কৰিবলগীয়া গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ আপলোড কৰক। তাৰ পাছত আবেদনৰ মাচুল জমা কৰিব লাগিব। শেষত এবাৰ পৰীক্ষা কৰি ফাইনেল জমা দিব লাগিব। আবেদনৰ মাচুল। জেনেৰেল আৰু OBC 100 টকা আবেদন মাচুল দিব লাগিব আৰু আন সংৰক্ষিত ব্যক্তিয়ে অনলাইন আবেদন কৰিবলৈ কোনো আবেদন মাচুল দিব নালাগে। নিযুক্তি প্ৰক্ৰিয়া। এই ক্ষেত্ৰত অনলাইন আবেদন কৰাসকলক কম্পিউটাৰৰ বেষ্ট টেষ্ট বা সাক্ষাৎকাৰৰ জৰিয়তে নিযুক্তি দিয়া হ'ব। সবিশেষ জানিবলৈ অফিচিয়েল PDF ডাউনলোড কৰি ল'ব পাৰিব। অনলাইন আবেদনৰ তাৰিখ জুলাই বা আগষ্টৰ ভিতৰতে আবেদন গ্ৰহণ কৰিব পাৰিব। অধিক আপডেটৰ বাবে আমাৰ লগত থাকক। তো বন্ধুসকল, যদি এই সংক্ৰান্তত আপোনাৰ পৰৱৰ্তী ভিডিঅ' লাগে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, বা ভিডিঅ'টো যদি ফেচবুকত চাই আছে পেজটোত এটা ফ'ল' দি ৰাখক, যাতে আপুনি এই সম্পৰ্কে ন'টিফিকেশ্যন লাভ কৰিব পাৰে। আজিলৈ এৰিছোঁ, ধন্যবাদ।